ওলাই ৰাতিপুৱা পুলিচৰ বাবে দৌৰিবৰ কাৰণে ষ্টেডিয়ামলৈকে আহে। এইবাৰতো আমি ইমানো চিন্তা কৰিছো যে কেতিয়াবা কেতিয়াবা ৰিজাল্ট দিলে আমি দেখো এখন ঘৰতে দুটা তিনিটা চাকৰি পায়। এইবাৰ আমি নতুন চিন্তা কৰি আছো যে এখন ঘৰত দুটা তিনিটা চাকৰি পোৱাৰ পৰিৱৰ্তে যাতে তিনি ঘৰত তিনিটা চাকৰি পায়। এই নতুন চিন্তাটো মই এইবাৰ কৰি আছো যে এখন ঘৰত একেলগে তিনিটা চাকৰি পোৱাকৈ গাঁওখনৰ তিনিখন ঘৰত তিনিটাকৈ চাকৰি পাব। আজি সেই চিন্তাও মই ইতিমধ্যে আৰম্ভ কৰি দিছো। আপোনালোকে চিন্তা কৰক, কোনদিনাখন অসমীয়াই ভাবিছিল যে চাকৰিত টকা নিদিয়াকৈ চাকৰি পাব পাৰি। কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণেও টকা দিবলগীয়া হৈছিল। আজিকালি টিভিত পাব অমুকৰ ল'ৰা বোলে APS হ'ল, ল'ৰাটোৰ দেউতাক মাকে কি কৰে বোলে তামোল পাণ ৰুৱে। অমুকৰ ল'ৰাই বোলে পুলিচৰ চাকৰি পালে, দেউতাকে কি কৰে বোলে চব্জিৰ দোকান দিয়ে। অমুকৰ ল'ৰাই বোলে মাষ্টৰৰ চাকৰি পালে, বোলে দেউতাকে কি কৰে, দেউতাক নাই, মাকে কাৰোবাৰ ঘৰত বন্ধ কৰি ল'ৰাটোক পঢ়াই আছে। টিভিত দেখে নে নাই এনেকুৱা কথা? টিভিত ওলাই নে নাই? এই অসমখন আজি আমি ধৰি ৰাখিব লাগিব। এই যে লোকসভাৰ ইলেকশ্যন হ'ব, হয় নৰেন্দ্ৰ মোদীক আমি জিকাব লাগিব, নহলে ৰাহুল গান্ধী